ভোটদান চলি থকাৰ সময়তে বিহালীত কংগ্ৰেছ নেতাৰ নিৰ্বাচনী প্ৰচাৰ আৰক্ষী দলত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উল্লেখযোগ্য যে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ আজি বিহালীত ভোটদান চলি থকাৰ সময়তে গোপনে কংগ্ৰেছ দলক ভোট দিবলৈ প্ৰচাৰ চলাইছিল আৰু জিনজিয়াত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তে উৎপল গগৈক আটক কৰি থানালৈ লৈ আহে আৰক্ষীয়ে আৰু ইয়াৰ পিছতে থানা চৌহদত নিখাৰ ভাগত কংগ্ৰেছ কৰ্মীৰ উদ্ভণ্ডালি উৎপল গগৈক নীতি বৰহিবলৈ উলিয়াই নিবলৈ কংগ্ৰেছ কৰ্মীৰ থানা চৌহদত হুলস্থলীয়া পৰিস্থিতি আৰু এই অৰাজকতাৰ সৃষ্টিত মূল নেতৃত্ব দিয়ে স্বয়ং সাংসদ গৌৰৱ গগৈয়ে আৰু কংগ্ৰেছ নেতা কৰ্মীৰ চূড়ান্ত উদ্ভণ্ডালিত থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি পুনৰ জনাইছোঁ ভোটদান চলি থকাৰ সময়তে বিহালীত কংগ্ৰেছ নেতাৰ নিৰ্বাচনী প্ৰচাৰ আৰু আৰক্ষী দলত চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উল্লেখযোগ্য যে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ আজি বিহালীত ভোটদান চলি থকাৰ সময়তেই গোপনে কংগ্ৰেছ দলৰ ভোট দিবলৈ প্ৰচাৰ চলাইছিল আৰু জিনজিয়াত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তেই উৎপল গগৈক আটক কৰি থানালৈ লৈ আহে আৰক্ষীয়ে আৰু ইয়াৰ পিছতে থানা চৌহদত নিখাৰ ভাগত কংগ্ৰেছ কৰ্মীৰ উদ্ভণ্ডালি উৎপল গগৈক নীতি বৰহিভূতভাৱে উলিয়াই দিবলৈ কংগ্ৰেছ কৰ্মীৰ থানা চৌহদত হুলস্থলীয়া পৰিস্থিতি আৰু এই অৰাজকতাৰ সৃষ্টিত মূল নেতৃত্ব দিয়ে স্বয়ং সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ নেতাৰ কৰ্মীৰ চূড়ান্ত উদ্ভণ্ডালি থানা চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতে 24 ঘণ্টা সময় এতিয়ালৈকে উকলি যোৱা নাই গতিকে আমি মানুহ এজনক আনিলে যিকোনো কেছৰ মানুহ এজনক আনিলে আমি ডিটেইন কৰিব পাৰোঁ তেখেতক ঠিক আছে এছপাৰ ল আমি ডিটেইন কৰিব পাৰোঁ গতিকে 24 ঘণ্টা সময় আমি তেখেতক ডিটেইন কৰোঁ বা কি কৰোঁ আমি সময় গৈ আছে আমি যেতিয়া কেছ ৰেজিষ্টাৰ কৰিম বা কি কৰিম এইটো চাওক মই এজ এ ইণ্ডিভিজুৱেল মই এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰে ঠিক আছে তো আমাৰ বস্তুবোৰ চব আলোচনাৰ মাধ্যমেৰে বস্তুবোৰ হয় গতিকে মই আপোনালোকক ডিৰেক্টলি কৈ দিব নোৱাৰো ঠিক আছে কি নকৰিম ঠিক আছে গতিকে মানুহ আনি আমি এটা বহাই থৈ দিয়া নাই আপোনালোকে যে কৈছে মানুহ আনি আমি এনে বহাই থৈ দিছোঁ মানুহ আনি আমি এনে বহাই থৈ দিয়া নাই সেক্টৰ অফিচাৰ ইজ এ মেজিষ্ট্ৰেট give a valid complaint ঠিক আছে তেখেতৰ এগেইনষ্টত কমপ্লেইন আছে সেই কমপ্লেইনৰ বেচিছত তেখেতৰ এগেইনষ্টত along with proof তেখেতক আনি এডিসি এজনে আনি মেলি আমাৰ ইয়াতে জমা কৰিছে আৰু জমা কৰাৰ পিছত আমি বৰ্তমান তেখেতক ডিটেইন কৰি ৰাখিছোঁ গতিকে উইদাউট এলিগেশ্যন আমি মানুহজনক আনি ইয়াতে থৈ দিয়া নাই ঠিক আছে গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে অনৰ্থক ঠিক আছে আপোনালোকে ক'বলগীয়া কথাখিনি মেডিয়াৰ আগত ক'লে মই বৰ্তমান আপোনালোকক ৰিকুৱেষ্ট কৰিম